গাইজ আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আৰু মই যাই আছোঁ এতিয়া চিৰিয়াখানা। চ' আজি চাই থাকক ভিডিঅ'টো গৈছিলোঁ, সেইবাৰ ভালকৈ ভিডিঅ' কৰা নাছিলোঁ, মোবাইলটো কেমেৰা ভাল নাছিল, সেইটো কাৰণে আজি ভাবিছোঁ আজি ধুনীয়াকৈ দেখাম আজি চিৰিয়াখানাখন। চ' বলক আৰু মোৰ লগত আছে সুমন দা যাব। চ' গাইজ বলক চিৰিয়াখানাত লগ পাই আছোঁ আপোনালোকক, ভিডিঅ'টো ধামাকা হ'ব, চাই থাকক। গাড়ীত উঠাৰ লগে লগে হেলমেটটো পিন্ধি ল'ব লাগে, এইটো চবকে কৈছোঁ, চবে পিন্ধি ল'ব হেলমেট, বুজিছি না? এই ৰ'ব আৰুতো সুমন দা যাব। গাইজ আৰম্ভ কৰিলোঁ যাত্ৰা, বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ চিৰিয়াখানা চাওঁতে মজাটোৱে বেলেগ, সঁচা কৈছোঁ। সৰু থাকোঁতে মাৰ লগত গৈছিলোঁ, মাৰ লগত, এতিয়া ডাঙৰ হ'লোঁ না আৰু এটাই বেপাৰ হৈছোঁ দিয়ক গাইজ, কি দে আৰু। চ' গাইজ কি বুলি কয়, আগতে মই কেইবাৰ চিৰিয়াখানা চালোঁ, ফাৰ্ষ্ট মা দেউতাৰ লগত, আৰু সেইদিনা একবাৰ, আৰু আজি 3 বাৰ, আৰু বেংগলোৰত চাইছিলোঁ একবাৰ। তো 4 বাৰ মই চিৰিয়াখানা চালোঁ আৰু মই চোৱা নাই। ত' বলক আৰু চিৰিয়াখানা যাওঁ। আৰু আহি পালোঁ চিৰিয়াখানা, আৰু বাছবিলাক দেখিছেনে, চব স্কুলৰ বাছ হয়, তাৰমানে স্কুলৰ পৰা ভাড়া আহিছে চিৰিয়াখানা চাবলৈ। ভাল টাইমত আহি পাইছোঁ গাইছ, আজি পূৰা মানুহ, পূৰা চাই পেলাই মজা লাগিব আৰু নাই কি। চ' বলক আৰু টিকেটটো কাটি ল'ম একেলগে। গাইজ চিনেমা সোমোৱাৰ লগে লগে টিকেটটো কাটি ল'ব লাগে, তাৰ অনলাইন হয় টিকেট। চ' অনলাইন তাৰমানে অনলাইন দিব লাগিব পইচা, সেইটো কাৰণে অনলাইন টিকেটটো কাটি লওঁ, সুমনদা কাটি আছে। চ' আৰু এইবিলাক চব স্কুলৰ পৰা আহিছে, তাৰমানে পূৰা চাবলৈ আহিছে আৰু চিৰিয়াখানা। যেনেকৈ আজি মই আহিছোঁ, আপোনালোকে আহিছে, সিহঁতে আহিছে, সিহঁতৰ মন। আৰু গাইজ ইয়াতে টিকেট কটা হয়, ইয়াত লাইন ধৰি আছে সুমন দাই, আৰু ইয়াত অনলাইন কাটিব লাগিব, তাৰমানে অনলাইন পইচাটো দিব লাগিব, তাৰমানে কেছ পইচা দিলে নহয়, তাৰমানে কিয় বা নিয়ম বা কি এইবিলাক নাজানো আৰু। অনলাইন দিলে সেই তাৰমানে টিকেট পাব, কেছ দিলে নাপায়। ত' ফাইনেলি আৰু টিকেট হৈ গ'ল, টিকেট দুখন, এইকেইখন দুটা মানুহৰ 66 লৈছে। চ' গাইজ আহিব পাৰে আৰু। চ' টিকেটখন দেখাই পেলাই যাব লাগে আৰু ভিতৰত। আৰু ইয়াত সুমন দাই টিকেটখন লৈ আছে, আৰু ইয়াত টিকেটখন দেখাই পেলাই আমি যাব লাগিব ভিতৰলৈ। চ' ফাইনেলি আৰু টিকেট দিম আৰু ভিতৰত যাম আৰু দে আৰু গাইজ ভিতৰত আহি পালোঁ, আৰু ইয়াত ধুনীয়াকৈ খ্ৰীষ্টমাছ ডে কাৰণে পূৰা সজাই থৈছে, ইয়াত ফটো তুলিব পাৰে। আৰু গাইজ এতিয়া আমি জিৰাফ চাবলৈ যাম, জিৰাফৰ এটা পোৱালি এটা হৈছে, চব দেখাই আছোঁ আপোনালোকক। আৰু গাইজ আপোনালোকক এতিয়া মই দেখাই আছোঁ জিৰাফ চাই আছোঁ, এতিয়া চাম আৰু। চ' আপোনালোকে চাব পাৰিব এতিয়া জিৰাফ, বলক জিৰাফ চাওঁ। ইয়াতে আছে জিৰাফ আপোনালোক, আৰু গাইজ ফাইনেলি জিৰাফ চাই লওক। এতিয়া দুটা আছে, গিৰাক ঘৈণীয়েক, আৰু ইয়াত এটা পোৱালি এটা হৈছিল, পোৱালিটো দেখাই আছোঁ, চাই লওক জিৰাফ। সঁচা কৈছোঁ, টিভিত চাই থাকোঁ, এতিয়া অঞ্চলকৈ দেখা পালোঁ। আৰু সেইদিনা আহিছিলোঁ, ভালকৈ দেখা পোৱা নাছিলোঁ, মই পাইছোঁ, আপোনালোকে দেখা পোৱা নাছিলে, কিয় কেমেৰাটো বেয়া আছিল সেইটো কাৰণে। আৰু গাইজ এই ইয়াত মই ইয়াত দেখাইছোঁ, ইয়াত মানুহ চাওক, আৰু এই জুম কৰি দিছোঁ, চাই লওক, এই ইয়াত আছে জিৰাফৰ পোৱালিটো, এইটো। চ' গাইজ বেবী এটা হৈছে আৰু দেই আৰু পাৰ্টি এটা দিব লাগে ন সিহঁতে। জ্বালা পাতা বা কেনে এতিয়া নাজানো আৰু দে। চাওক গাইজ এইবিলাক কিবিটো কমেণ্ট কৰি ক'বচোন, মই চিনি নাপাওঁ এইটো নামটো কি গাইজ, কমেণ্ট কৰি ক'ব আৰু। এণ্ডাল দি কাৰোবাক কোবম আজি, যিগিলা বাহুবিলাক পাওঁ, যাকে লাগ পাওঁ কোবম এণ্ডাল দি আজি দে আৰু ফালি দিম আজি বাঘক। দম আছে দি চিনা ফালি দিছোঁ চ' গাইজ এই চৰাটো লৈ যাওঁ নেকি ঘৰত, মই সঁচাকৈ উৰিব ধৰিছিলোঁ দেখোন, লৈ যাওঁ নেকি ঘৰত পুহিব পাৰিলোঁ হয় গাইজ চৰাটো। চাওক আৰু চিৰিয়াখানা গাইজ, এই ওপৰত নাযায় কিয়নো জানে না, পেটটো সৰব না, এইটো কাৰণে ওপৰত না, মই কৈছোঁ ওপৰত যোৱা পেটটো দিদান সৰব নাযায়, ভাগাত ধৰে বোলে। তো গাইজ কি দখম চিৰিয়াখানাখনত একোৱেই নাই, কি দখম বাঘ গীতে আছে দেখাই আছোঁ, খুতৰবা লাগি গৈছে সুখে পেলাই, আনবা লাগে না, হয় না নিৰ্বংশ? ভাই একোৱেই নানে ইয়াতে। মই এটা থকা বেংগলোৰত চাইছিলোঁ নহয়, বেংগলোৰত সঁচাই কৈছোঁ নাটকা বস্তু আছে সঁচাই। চ' গাইজ কি বুলি কয়,
দে আৰু যি পাওঁ সেই দেখাই আছোঁ আপোনালোকক নাই কি বলক চিৰিয়াখানা চাওঁ গুৱাহাটী আজি তাৰমানে বহুত মানুহ আহিছে তাৰমানে স্কুলৰ চলিবিলাকো আহিছে সেইটো কাৰণে চবে চিৰিয়াখানা চাব আহিছে আৰু মই আছোঁ এতিয়া ওপৰত উঠি যাই আছোঁ আমাৰ এইটো আহি আছে তো গাইছ এতিয়া যাই আছোঁ আমি বাঘ চাব যাই আছোঁ তো বলক গাইছ এই বাঘকেইটাক চাবৰ কাৰণে ইমান চিৰিৰ ওপৰত উঠিব পাৰি নে কুবম আজি কুবম আছে নে নাই চাওঁ আৰু লুকিয়ে আছে মোৰ ভয় মই অহাৰ কাৰণে দে আৰু কুবম আজি আৰু গাইছ এই বাঘটোক চাবৰ কাৰণে ইমান ওপৰত যাব লাগে বাঘ মানে নাহৰ প্ৰতি বাঘটোক চাব যাব লাগে তাতে প্ৰিঞ্জাৰ আছে দহাই আছোঁ বলকচোন বাপ্পা খোজ কাৰোতে কাৰোতে ভৰি বিহে গেছে গাইছ দাদা দেচোন একবাৰ চাবা গাইছ কি কৰিব ই কম মই এই যাওঁকে আৰু গাইছ মই বিদ্যা চক খাই উঠছোঁ বাঘটো এনেকৈ কৰাৰ লগে লগে লাইচেল সোমাই দিছোঁ না মুখতে জাপ মাৰি উঠছে সিও মই বেগে চক খাই উঠছোঁ গাইছ দে আৰু চাওক যেতিয়ানো লাচিডাল সোমাই দিলোঁ বাঘৰ মুখত বাপ্পা বিদ্যা চক খাই উঠছোঁ ই ভাবছি খা বস্তু আহিলাক আজি খাম আৰু এটা সোমাই আছে গাইছ এইটো আৰু এইটো এটা আৰু এতিয়া আচল বস্তুটো চাম আৰু লায়ন সিংহ সিংহ চাব লাগিল ইয়াত আছে হয় দেখাই আছোঁ আপোনালোকক আৰু গাইছ সিংহকেইটাই আগত আছে মই অলপ আগত যাই পেলাই জুম কৰি দেখাই আছোঁ বহুত তলত আছে না দেখা নাপায় কিন্তু জুম কৰি দেখাই আছোঁ আপোনালোকক চাই লওক আৰু গাইছ এইকেইটা হ'ল সিংহ গিৰাক ঘৈণীয়েক ঘুমাই থকাটো গিৰাক আৰু বহি থকাটো ঘৈণীয়েক আৰু চলি পলি আছে বেলেগ পিঞ্জাৰ আছে আৰু মাত শুনিব নেকি চাই লওক সিংহ আৰু গাইছ এতিয়া শুনিব আপোনালোকে সিংহৰ আৱাজটো শুনিব মাতটো বাপ ইমান জোৰে আটাব চাবকচোন আপোনালোকে চাই লওক গাইছ শুনছি না মাত এই তাতে পিঞ্জাৰ আছে সেই ডাঙৰ বাঘটো মাত চাওক না কি ডাঙৰ মাত বাপ্পা ঐ আৰু গুৱাহাটীখনত এই দেখাব লাগিব বাঘ চাঘ গিৰেক ঘৈণীয়েকক একলা একলে বগৰী খাই আছে গাইছ এই তাতে বগৰী গাছ আছে একলা একলে খাই আছে এনতে সন্তান নিৰ্মংস হাতে গাইছ এইটো ভিডিঅ'ৰ কোনটো ভিউজ আহিব লাগিব কোনটো 1K পাৰ হ'ব লাগিব মই কৈ দিছোঁ সঁচাই কৈছোঁ 1K পাৰ হ'ব লাগিব কোনটো আৰু গাইছ তাতে বা কি আছে চাওঁ তাতে মুই আছে মুই নাচাওঁ দিয়ক মুইটো চবতে থাকে বাদ দিয়ক এইকেইটা বান্দৰ গাইছ এইকেইটা লোকেল বান্দৰ গাইছ আমি গে বৈছোঁ গাইছ নাই চৰি চিগনেচাৰ মিছ কৰি আছে চাওক পুৰা ঠগ লগা হৈছে কোনটো সঁচা গাইছ পুৰা ঠগ লগা হৈছে মাপি চাপি নাচলি হ'ল চিৰিয়াখানাত নাই কি গাইছ দে আৰু চাই থাকা আৰু গাইছ কি বুলি কয় মই আছোঁ নহয় খোজ কাঢ়িব পৰা নাই বোলে মই দাঙি লৈ যাম গাইছ তই দাঙিব পাৰিম নহয় গাইছ ইয়াক কৈছোঁ এইবেগে নায়ে বোলে মই এইবেগে আহিছোঁ সেইদিনা আজি বোলে নায়ে বোলে এইবেগে ভালুক লায়ন টাইগাৰ কি ভালুক লায়ন টাইগাৰ আৰু গাইছ সুমনদাক সুধৰবচোন কিমান বাৰ বা মুতলাক সুধৰব কি কৈ চাওক কিমান মুতলাক 2 লিটাৰ চ' গাইছ 2 লিটাৰ মুঠিব বোলে গাইছ ত' গাইছ গাড়ী চাওকচোন অলপ দেখা পালি নিৰ্বংশ বুলি ক'ব গাইছ ত' গাইছ আহি সাপ পোৱাই নাই দিয়ক লাগি গাইছ সাপ কেতিয়ান পাম কেতিয়ান চাব যাম পাম আৰু গাইছ এতিয়াতো মানুহগিলা যাই আছে ন ওপৰত তাতে পাম আৰু গাইছ দে আৰু সাপ চাব যাওঁ আহি ওপৰত বলক
এটা কথা কওঁ গাইছ সৰু ছোৱালীবিলাক কৈছোঁ যদি ভাত চাত নাখা নহয় ৰাতিলি এটা লৈ আহিম বাঘৰ কাষত দি দিম কোনটো খাই পেলাব কোনটো লাইচেঞ্চ যেতিয়ালৈকে গাড়ী ইণ্টাৰভিউ দিব নাযায় তেতিয়ালৈকে পইচা তেতিয়া লাইচেঞ্চ নাপায় সেয়ে আপিও যেতিয়ালৈকে সৰু মানুহ মান্তি নহয় তেতিয়ালৈকে নিয়াদে আপি বিয়া সেই দুটাকে পূৰা মিলি গৈছে গাইছ সেই চিৰাঙত থাকি কৈছোঁ আজি গাইছ দে আৰু চ' গাইজ এতিয়া ভিডিঅ'টো আৰু শেষ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত বাই বাই জয় আই অসম আৰু 1K ভিউজ লাগিব বন্ধু